মৰমৰ ছাত্ৰ-ছাত্ৰীসকল সকলোকে স্বাগতম জনাইছো আৰু তোমালোকৰ পাঠ 6 অনুশীলনী 6 আৰম্ভ কৰিবলৈ ওলাইছো। তলৰ উক্তিবোৰৰ শুদ্ধ আৰু অশুদ্ধটো কটা চিন দিয়া। 1 আয়তৰ চাৰিওটা বাহু সমান। আয়ত বুলি ক'লে তোমালোকে সকলোৱে জানা এয়া এটা আয়তৰ ছবি। গতিকে চাৰিওটা বাহু সমান হ'ব লাগিব তেনে কোনো নিয়ম নাই আয়তৰ ক্ষেত্ৰত। গতিকে প্ৰথম যিটো বাক্য বা উক্তি দিয়া আছে প্ৰথম উক্তিটো অশুদ্ধ হ'ব। কুৱেশ্যন নম্বৰ 2 সামান্তৰিকৰ দুয়োযোৰ বিপৰীত বাহু সমান্তৰাল। সামান্তৰিক এটাৰ দুয়োযোৰ বিপৰীত বাহু। সামান্তৰিক বুলি ক'লে এয়া এটা হৈছে সামান্তৰিকৰ ছবি। ইয়াৰ লগত এই বাহুডাল সমান্তৰাল, ইয়াৰ লগত এই বাহুডাল সমান্তৰাল। তো দুযোৰ বিপৰীত বাহু সমান্তৰাল। কাৰেক্ট। কুৱেশ্যন নম্বৰ 3 ৰম্বাসৰ প্ৰতিটো কোণেই 90 ডিগ্ৰী। ৰম্বাস বুলি ক'লে চাৰিডাল বাহু সমান হ'ব লাগিব আৰু পৰস্পৰ সমান্তৰালো হ'ব লাগিব। এয়া হৈছে এটা ৰম্বাসৰ ছবি। ইয়াত কোৱা হৈছে কি প্ৰতিটো কোণেই 90 ডিগ্ৰী। 90 ডিগ্ৰী ৰম্বাস এটাৰ ক্ষেত্ৰত প্ৰতিটো কোণ 90 ডিগ্ৰী হ'ব লাগিব তেনে কোনো কথা নাই। বেলেগ কোণৰ জোখ 90 ডিগ্ৰীতকৈ বেলেগো হ'ব পাৰে। গতিকে এই উক্তিটো অশুদ্ধ হ'ব। কুৱেশ্যন নম্বৰ 4 সকলো আয়তে সামান্তৰিক। আয়ত এটাক সামান্তৰিক বুলি ক'ব পাৰিনে নাই? সকলো আয়ত এয়া হৈছে এটা আয়ত। এই আয়তটো তোমালোকে সামান্তৰিক বুলি ক'ব পাৰিবানে? পাৰি। আয়ত এটাক সামান্তৰিক বুলি ক'ব পাৰি। গতিকে 4 নম্বৰ কাৰেক্ট। 5 নম্বৰ সকলো সামান্তৰিকে ৰম্বাস। সকলো সামান্তৰিকে ৰম্বাস হয়নে? এয়া এটা সামান্তৰিক, এয়াও সামান্তৰিক। এই সামান্তৰিকক ৰম্বাস বুলি ক'ব নোৱাৰি কিয়নো চাৰিওডাল বাহু সমান হ'ব লাগিব। সেই গতিকে সকলো সামান্তৰিকে ৰম্বাস নহয়। গতিকে অশুদ্ধ। 6 সকলো বৰ্গই আয়ত। সকলো বৰ্গই আয়ত। বৰ্গ এটাক আয়ত বুলি ক'ব পাৰিনে? বৰ্গ বুলি ক'লে তোমালোকে জানা যে যি চতুৰ্ভুজৰ চাৰিওডাল বাহু সমান আৰু প্ৰতিটো কোণেই 90 ডিগ্ৰী এইটো এটা বৰ্গ। এই বৰ্গ এটাক আয়ত বুলি ক'ব পাৰিনে নাই? আয়ত বুলি ক'ব পাৰি। গতিকে বৰ্গ এটাক আয়ত ক'ব পাৰি। শুদ্ধ। 7 এটা আয়তৰ চাৰিওটা বাহু সমান হ'লে ই এটা বৰ্গ হ'ব। আয়ত এটাৰ চাৰিওটা বাহু সমান হ'লে কি হ'ব? বৰ্গ হ'ব। শুদ্ধ। 8 নম্বৰটো চোৱা এটা বৰ্গৰ চাৰিওটা বাহু সমান দৈৰ্ঘ্যৰ হয়। বৰ্গ এটাৰ চাৰিওটা বাহু সমান দৈৰ্ঘ্যৰ হয়। 9 ট্ৰেপেজিয়ামৰ আনযোৰ বাহু সমান্তৰাল হ'লে ই সামান্তৰিক হ'ব। এযোৰ বাহু সমান্তৰাল হয় ট্ৰেপেজিয়ামৰ ক্ষেত্ৰত। আন এযোৰ বাহুও যদি সমান্তৰাল হয় তেনে ট্ৰেপেজিয়ামক সামান্তৰিক বুলি ক'ব। কাৰেক্ট। সামান্তৰিকৰ এটা কোণ সমকোণ হ'লে সামান্তৰিকটো কি হ'ব? আয়ত হ'ব। এটা কোণ এইটো সামান্তৰিক হয় যদি এইটো সামান্তৰিক হয় এইটো সামান্তৰিক। যদি সামান্তৰিকটো এনেকে হয় তেতিয়া এনেকে হোৱা মানে কি এটা কোণ 90 ডিগ্ৰী হোৱা। এটা কোণ 90 ডিগ্ৰী হ'লে গোটেই কেইটা কোণেই 90 ডিগ্ৰী হয়। গোটেই কেইটা কোণেই 90 ডিগ্ৰী হ'ব। গতিকে সামান্তৰিক এটাৰ এটা কোণ 90 ডিগ্ৰী হ'লে সামান্তৰিকটো কি হ'ব? আয়ত হ'ব। কাৰেক্ট।
কুৱেশ্যন নম্বৰ 2 এটা সমান্তৰিক এটা বিশেষ ধৰণৰ ট্ৰেপিজিয়াম বুলি ক'ব পাৰিনে কাৰণ লিখা এটা সমান্তৰিকক এটা বিশেষ ধৰণৰ ট্ৰেপেজিয়াম বুলি ক'ব পাৰি কাৰণ ট্ৰেপেজিয়াম হ'বলৈ হ'লে চতুৰ্ভুজ এটাৰ নিম্নতম এযোৰ বিপৰীত বাহু পৰস্পৰ সমান্তৰাল হ'ব লাগিব কিন্তু চতুৰ্ভুজটো যিহেতু সমান্তৰিক হয় গতিকে ইয়াৰ দুযোৰ বিপৰীত বাহু পৰস্পৰ সমান্তৰাল সেইবাবে ই এটা বিশেষ ধৰণৰ ট্ৰেপেজিয়াম হ'ব কুৱেশ্যন নম্বৰ 3 সকলো বৰ্গই ৰম্বাস কাৰণ আমি জানো যে বৰ্গ বা ৰম্বাস হোৱাৰ প্ৰথম চৰ্তটো হৈছে চতুৰ্ভুজ এটাৰ চাৰিডাল বাহুৱে সমান হ'ব লাগিব হয় বৰ্গ হওক নহয় ৰম্বাস হওক চাৰিডাল বাহু সমান হ'ব লাগিব আৰু দ্বিতীয় চৰ্তটো হৈছে বৰ্গ হ'বলৈ হ'লে প্ৰতিটো কোণে 90 ডিগ্ৰী হ'ব লাগিব তেতিয়াহে বৰ্গ বুলি কোৱা হয় কিন্তু ৰম্বাসৰ ক্ষেত্ৰত কোণৰ কোনো নিয়ম নাই যিকোনো জোখৰ কোণ হ'ব পাৰে সেইবাবে আমি ক'ব পাৰো সকলো বৰ্গই ৰম্বাস কিন্তু সকলো ৰম্বাস বৰ্গ নহয় কুৱেশ্যন নম্বৰ 4 সকলো ৰম্বাসেই সমান্তৰিক কিন্তু সকলো সমান্তৰিক ৰম্বাস নহয় কাৰণ লিখা আনসাৰ আমি জানো যে ৰম্বাস বা সমান্তৰিক হোৱাৰ প্ৰথম চৰ্তটো হৈছে চতুৰ্ভুজ এটাৰ দুযোৰ বিপৰীত বাহু পৰস্পৰ সমান্তৰাল হ'ব লাগিব হয় ৰম্বাস হওক নহয় সমান্তৰিক হওক দুযোৰ পৰস্পৰ সমান্তৰাল বাহু থাকিব লাগিব আৰু দ্বিতীয় চৰ্তটো হৈছে ৰম্বাস হ'বলৈ হ'লে প্ৰতিডাল বাহু সমান হ'ব লাগিব কিন্তু সমান্তৰিকৰ ক্ষেত্ৰত তেনে কোনো নিয়ম নাই ৰম্বাস হ'বলৈ হ'লে চাৰিডাল বাহুৱে সমান হ'ব লাগিব কিন্তু সমান্তৰিকৰ ক্ষেত্ৰত চাৰিডাল বাহু সমান হ'ব লাগিব তেনে কোনো নিয়ম নাই সেইবাবে সকলো ৰম্বাসেই সমান্তৰিক কিন্তু সকলো সমান্তৰিক ৰম্বাস নহয় এয়া হৈছে 4ৰ আনসাৰ